আজি আমি পঢ়াম আজি আমি পঢ়াম একো নাজানো এইটো অন নাহে চাওঁ এইটো অন কৰিব লাগে অন কৰিব নালাগে অন কৰা নাই ভাবিছোঁ ঐ কি নম্বৰতে কৰিছিলোঁ আমি অ'কে কুৱেশ্যন কেইটা কওঁ প্লিজ হা হা 4 নম্বৰ একেলহে এইটো পিছত 4 5 তাৰপিছত 7 মই 6টো পঢ়িলোঁ ত্ৰিভুজ আছিলোঁ তুমি কৰা নাই মানে বহুত ঐ হা কেই লাগে ল'ৰা বেলেগ পকেটে কৰি নিথাবি দেই পঢ়িলে পঢ় এতিয়া বজাৰ পাছত কৰিবি না অন কৰিলি এইটো চলি আছে বঢ়িয়া 3.1 3.1 কি নম্বৰ কুৱেশ্যন কি কৈছে পিৰ কি মানৰ বাবে অ'কে অদ্বিতীয় সমাধান থাকিব সমীকৰণকেইটা কচোন মোক 4x plus py plus 8 is equal to second হৈছে 2x plus 2 plus is equal to 0 ঠিক আছে ওকে ৰ চাই লওঁ a1 হৈছে 4 b1 হৈছে p c1 হৈছে এই ক'ৰপৰা গম পালোঁ এক্সৰ আগত থকাটো a1 ৱাইৰ আগত থকাটো b1 আৰু অকলে থকাটো c1 যদি এনেকুৱা এটা বেলেগ সমীকৰণ দিয়া থাকে তাক আমি a2 ইয়াত চিয়ৰনে চব 2 আছে বুলি অ'কে কি লিখা আছে অদ্বিতীয় সমাধান হয়নে অদ্বিতীয় সমাধানৰ চৰ্ত হ'ল a1 by a2 not equal to b1 by অদ্বিতীয় সমাধান মানে কি আছিল জানো অদ্বিতীয় সমাধান মানে দুডাল ৰেখা কাটিছে কি কৈছে কাটিছে ঘটনাটো হ'ল a1 by a2 মানে হৈছে 4 by 2 b1 by b2 মানে হৈছে আমাৰ p by 2 2 4 যাব দুগুণ 2 দুগুণ ওপৰলৈ গৈছে 4 not equal to 4 মানে p টো কেতিয়াও কি হ'ব নোৱাৰে মানে p টো কেতিয়াও কি হ'ব নোৱাৰে আনসার আছে না অপশন বি নেকি অপশন বি কি লিখা আছে হয় না হ্যাঁ বেমাৰো ভাগ কৰি থৈছে নি আধা ইয়াৰ হ'ব আধা ইয়াৰ হ'ব গৌৰৱ স্কুটি লৈ আহিছ ইমান চিন্তা নাই ডাইৰেক্ট আমাৰ নিগেৰিং মানে অদ্বিতীয় তাৰ অদ্বিতীয় এই দুইটা সেইটো ক'ব পাৰোঁ ঠিকেই কৈছোঁ 4/2 আছে নট ইকুৱেল টু p/2 আছে এই 2 চাইক কাটিব নোৱাৰোঁ এই 2
কেলে গম পাওঁ ইয়াত তলত আছে এইপিনে আহিলে ওপৰলৈ হৈ যাব তো ওপৰৰ তলৰ কাট খাই যায় ন ইয়াত দুয়ে দুয়ে কাট খাই যাব ওপৰলৈ হৈ গ'লে কি থাকে চাৰে সমাধানৰ চৰ্ত হা সমাধানৰ চৰ্ত অঁ আকৌ কৈ দে অঁ দুইটো লিখি চাইডটো লিখি হয় নাই এইকণতে ষ্টেপটো নিলিখিলোঁ একচুৱেলি এই টুটো আছে নাই এইপিনে কি আছে এইটো ইফালে গ'লে ইফালে গুচি যাব 2 into 2 not equal to p তাৰপিছত আহিছে ইয়াতো এইটো নেক্সট কুৱেশ্যনটো কবি তলৰ কোণ Sir, 2 into 2 into M4 not equal to P তাৰ ওপৰত লিখিব লাগিব এইটা মাজত কি কৈছ নহয় নক'ব কৈনে অঁ অ'কে অসীম সংখ্যক সমাধান মনত আছেনে মিলি যোৱা ৰেখা বা সমৰক্ষী ৰেখা চৰ্ত আছিলে a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ ইকুৱেল টু c1/c2 সেই কৰি চাব লাগিব বেলেগ উপায় নাই আমাৰ ওচৰত খালি এইখিনি মোহাৰিলে কৰিম লৈ পদত লিখ না পদত লিখ সমীকৰণ 9 নম্বৰ কুৱেশ্যন নহয় জানো সমীকৰণ এটা কৈ দে প্লিজ 9 নম্বৰ দেই 1 নম্বৰ 2x plus 3y অঁ তাৰপিছত 4x plus 6y minus is equal to 0 হয় নাই এইটো বনাই লওঁ আমি 2x plus 3y minus 6 is equal to 0 হয়নে কাম এটা কৰোঁ এনেকৈ কৰাতকৈ মই আমাৰ মুঠতে চাৰিবাৰ দিয়া আছে হয় তো এইখিনি মই মোহাৰি লওঁ আৰু দেই কেনেকৈ কৰিম চা এনেকৈ কৰিলোঁ সমীকৰণ a1/a2 b1/b2 c1/c2 অ'কে প্ৰথম সমীকৰণটো চৰি আকৌ কৈছোঁ প্ৰথম সমীকৰণটো কি আছিলে প্লিজ কওঁ না 2x plus 3y is equal to 6 ইয়াৰ পৰা গম পাম যে 2x plus 3y 6টো এইফালে ধৰিলে -6 হৈ যাব এইটো আমাৰ প্ৰথম সমীকৰণটো ছেকেণ্ডটো কি আছে এটা লিখি লওঁ a1 হৈছে 2 b1 হৈছে c1 হৈছে -6 নেক্সটটো কি আছে কৈ দে 4x plus 6y is equal to 0 that means আমি গম পাম যে a22 জেগাত 4 আছে b22 জেগাত 6 আছে c22 জেগাত -12 আছে তো এতিয়া চা a1/a2 2/4 a2 1/2 হৈ গ'ল তাৰপিছত 3/6 yes 1/2 লাষ্টটো আছে -6 minus কাট খালে বেছিকেলি 1/2 ওলালে তো কি গম পালোঁ a1/a2 is equal to b1/b2 is equal to c1/c2 হৈ গ'ল আৰু আছে নেকি কিবা নে এটা কৈছে অপশ্যন আছে মানে MCQ নেকি হয় জানো কোন কেইযোৰ বুলি সুধিছে ন তো সেইকাৰণে অকণ দিগদাৰি হৈ গ'ল ক নেক্সটটো ক অঁ এনেকৈ কৰিলে বা নহ'লে চিধা লিখ সমীকৰণটো লিখি ল এই তিনিটা বেলেগকৈ বনা তলত যেনেকৈ বনাওঁ আমি বাৰু আছে নাই বাৰু কি কৈছ হা হাতেৰে বনা না বক্স বনাব নালাগে হাতেৰে লিখিছে আন্দাজ মানে হা নালাগে জোৰাব হাতেৰে লিখিছে চিধা তলতে লিখ কুৱেশ্যনটো ক প্লিজ কুৱেশ্যনটো ক x plus y is equal to 4 যদি দিয়া হয় এইটোক মই x plus y minus 4 বুলি ক'ব পাৰোঁ নেক্সটটো নহ'লে a1 লিখিছোঁ a1 হৈছে 1 b1 হৈছে 1 c1 হৈছে -4 নেক্সট কি কৈছ x minus y minus 2 is equal to 0 ইয়াৰ পৰা আমি পাম a2 হৈছে 1 নহ'লে কাম এটা কৰাওঁ তহঁতক এসোপা a1 b1 নকৰাওঁ ডাইৰেক্ট চাবলৈ শিকাওঁ আৰু
কি আছে x minus y minus 2 is equal to ওই চাবে পটককে চা বৰ্ডলৈ নাচা লিখ দেই হ'ব চা বৰ্ডলৈ চা চাবি দেই শুনিবি x অকল কি আছে x অকল x নাই দেখা x অকল 1 আছে এইটো 1 এইটো এখানে 1/1 আনসার ইজ এইটো আছে 1 ইয়াত আছে হে y আগত কি আছে ভা ত কি আছে y আগত দেখা এইটো আমি কুৱেশ্যনটোতো বুজ আমি কুৱেশ্যনটোৰ পৰা বিচাৰি কি আছো a1 b1 c1 a2 b2 c2 বিচাৰি আছো দেখা এতিয়া ঘটনাটো হ'ল মই y আগত কি আছে বুলি সুধিছো তই অকল মাইনাছটো কেলে কৈছো মই ইয়াত মই কি c2 অকল মই ইয়াত c2 অকল কি মাইনাছ বুলি কৈছো নেকি কি বুলি কৈছো মাইনাছ c2ৰ জেগাত কি আছে তেতিয়াহ'লে y আগত কি আছে মাইনাছ ৰাও কি ক ইয়াত আমি a1 b1 c1 বিচাৰি আছো a1 b1 c1 হয় কি জানো নাই a1 হৈছে x ৰ আগত থকা নম্বৰটো b1 হৈছে y ৰ আগত থকা নম্বৰটো সহগটো যাব লাগি থকাটো তো ইয়াত x ৰ আগত কি আছে হা পজিটিভ 1 নে নিগেটিভ 1 পজিটিভ 1 y ৰ আগত কি আছে আকৌ একটা কথা কৈ দিলি তই এই a1 b1 c1 বোৰ মই কি লিখিছো নাম্বাৰ লিখিছো নাই -1 নাই কোৱা দেখা তই এবাৰ মাইনাছ কৈছো ৰখিলি 1 তেতিয়াহ'লে তই বহুত দেৰিলৈকে একেটা নিজৰ আনচাৰটোত ষ্টিক থকা নাই গ'লে কনফিডেন্সত যে -1 হ'ব লিখক এবাৰ কবি মাইনাছ এবাৰ কবি y এবাৰ কবি 1 চিধা চিধি ক না মাইনাছ সেইটোহে লাগে 1 by -1 আয়ুষ এইটো ক c1 by c2 টো কি হ'ব c1 by c2 টো কি হ'ব তাত লিখি চাই লাভ নাই দেখা লাভ নিলিখিবি c1 মানে কিমান এই কোৱেশ্যনটো কেলে কৈ আছো দেখা মই তোক এই কোৱেশ্যনটো মই সুধি আছো ইয়াত আমাৰ কেইটা সমীকৰণ আছে বেচিকেলি দুটা আছে মোৰ গোসা ইয়াৰ পৰাই বনাইছো এইটো মই এইটো বেলেগ সমীকৰণ নহয় x + y = 4 টোৱে হয় বেলেগকে লিখা আছে খালি c1 কোনটো ইয়াত -1 ইমান কিদিন যে গালো মেলিলো কি পঢ়িলি বাৰু হে হৰি নাই কথা নাপাতিবি ডিছকাছ নকৰিবি নাজানো ডিছকাছ নকৰিবি জানা হ'ল ডিছকাছ কৰা বেলেগ কথা এইটো কি হ'ব এইটো এনেকৈ ওলাব নেহি জানতা না নেহি জানতা ইয়াত ডিছকাছ কৰিলো কি লাভ হ'ব x ৰ লগত y ৰ লগত অকল নাকৃতিক কাটা কৰি নাথাক c লগত লাষ্টৰ সংখ্যাটো কি বুলি কয় বেসিক্যালি c বুলি কয় দুটা বেলেগ বেলেগ ইকুৱেশ্যন কাৰণে a1 b1 c1 কৰিছো সেকেন্ডটো a2 b2 c2 হ'ব ইয়া a2 মন কৰ আৰু a2 মন কৰ a2 মন কৰ আৰু a2 মন কৰ a1 ৰ জায়গাত কোন আছে হে হৰি মই কোতে মৰুংগে x আছে বোলে চা কি কেনে কৈছে লগালগ x বোলে তই a2 মন কৰ আৰু a2 মন কৰ মোক ক x ৰ আগত কোন আছে ইয়াৰ x ৰ আগত কোন আছে ইয়াৰ x ৰ আগত কোন আছে পজিটিভ নে নিগেটিভ তেতিয়াহ'লে a1 মানে কি হয় পজিটিভ নে নিগেটিভ মেথছত পজিটিভ নিগেটিভ কোৱাটো বহুত ইম্পৰ্টেণ্ট a1 মানে কি b1 মানে কি c1 মানে কি
वाह C1 মানে পজিটিভ C আকৌ দেই কচোন দেখা ভালকে চা তই A1 ৰ জেগাত কোন আছিলে পেনটো কৰি নাথাকে এখন পেনৰ সেইখন কৰি নাথাকে ইখনৰ ওপৰলৈ দুইখনৰ ওপৰলৈ A1 ৰ জেগাত কোন আছে B1 ৰ জেগাত কোন আছে C1 ৰ জেগাত কোন আছে that's the answer C1 ৰ জেগাত কোন আছে that's the answer I need simple বস্তু এটা ইমানেই কামুৰিবলগীয়া হৈছে তোক C1 ৰ জেগাত কোন আছে C2 ৰ জেগাত কোন আছে first equation to A2 second equation to A2 C1 ৰ জেগাত কোন আছে -2 আছে ভাবি পেলাই আনসাৰ দিবি দেই ওকে এছাড়া আমি কৈছো C1 বাই C2 মই কি লিখ C1 -2 C2 বুজিলো C1 বাই C2 কি লিখিম তেতিয়াহ'লে C1 to -2 বাই সেইটো ক'ব নালাগে তো মোক ডাইৰেক্ট কোৱা আনসাৰটো C1 বাই C2 মই কি লিখিম পেনটো ঘূৰাই নাথাক ইখন হাতটো ওপৰলৈ আন C1 বাই C2 টো মই কি লিখিম তই জান বেলেগ কথা ভাবি আছ কাৰণেতো ডাইৰেক্ট আনসাৰটো অহা নাই C1 মানেও জানো তই C2 মানেও জানো এইমাত্ৰ তই মোক ক'লি ঘটনাটো হ'ল যে মইতো কৰিছোঁ C1 ডিভাইডেড বাই C2 টোক মই কি লিখিম সেইটো নকবি যে C1 ৰ জেগাত এইটো লিখক C2 ৰ জেগাত এইটো লিখক মই ডাইৰেক্ট সুধি আছোঁ C1 বাই C2 মানে কি লিখিম মই 2/4 C1 মানে কি আছিলে তেতিয়াহ'লে C1 বাই C2 টো মই ওপৰত 2 কেলে লিখিম 4/2 নহয় দেয়া C1 মানে কি মাইনাছ -2 কাটি পালো 0 পাই যাম হয়নে বাহ -7 কাটিলো 2/4 2 টাইমছ গ'ল ঠিক আছে এইটো কি তিনিটা বেলেগ বেলেগ ন তো লগালগ চা A1 বাই A2 not equal to B1 বাই B2 আমাক লাগে কটাকটি কৰা ৰাখা কেনেকুৱা ৰেখা লাগে কটাকটি কৰা নহয় মিলি যোৱা ৰেখা লাগে কেনেকুৱা লাগে মিলি যোৱা ৰেখা চৰ্তটো কি A1 বাই A2 ইকুৱেল টু B1 বাই B2 ইকুৱেল টু C1 বাই C2 ঘটনাটো হ'ল এইটো নহয় এইটো কেনেকুৱা ৰেখা কটাকটি কৰা ৰেখা থাৰ্ডটো কি আছে বহি দে x minus y x minus y is equals to 3 ইয়াত আমি খজালে পাম যে x minus y minus 3 is equal to 0 next বলো next is x plus y is equal to 7 is equal এটা বক্সত থৈ লবি এটো x plus y গলি না minus y গলি x plus y is equal to 7 ইয়াৰ পৰা পাম আমি x plus y minus 7 is equal to 0 ओए A1 B1 लिखने भूल को लिखा अकेले आइए हैं वही तो अकेले आइए इंजीनियर आइए बैठ जा ऑब्वियस बैठ जा पढ़ना ही तो है कॉपी निकाल ले ओहो रुक जा 2 मिनट ठीक है চলি অঁ ঠিকে লিখিছোঁ চৰি মইহে দেখা পোৱা নাই 1 -1 - ঠিকে আছে গম পাইছোঁ 1/1 - 1/1 এইটোতো 1/1 ঠিকেই লিখিলি B1 বাই B2 -1/1 হে হ'ব কেনেকৈ ইকুৱেল হৈ গ'ল নহ'লে প্ৰথম যদি নন ইকুৱেল হ'লে থাৰ্ডটো চাবই নালাগে ইয়াতো মই সেইটো ভুল কৰিলোঁ ইয়াততো নন ইকুৱেলে আছিলে নাচালে হ'লহেঁতেন 1 1 - 5 2 - 1 3
হয় একে কৈছে এইটো লিখিব দৰকাৰ নাই ছোৱালী প্ৰথমটো দুটা নট ইকুৱেল ওলাল ন লিখিব দৰকাৰ নাই ন ঠিক আছে देख लिया जो पुलिस चारो दीवाने ইয়াত হৈছে 1/1 ইয়াত হৈছে -1/1 লগালগ গম পালো যে a1/a2 not equal to b1/b2 এটা 1/1 ওলাইছে -1/1 ওলাইছে তো কটাকটি কৰা ৰাখা লাষ্টটো কৈ দিম এবাৰ সমীকৰণ কিনা x plus y is equal to আৰু x plus y minus 5 is equal to 0 আৰু কি আছে 2x minus y ইয়াৰ পৰা পাম 2x minus y minus 3 is equal to 0 ইয়াৰ পৰা আমি পাম 1/2 1/-1 তো a1/a2 not equal to b1/b2 হৈ গ'ল নেক্সট কোৱেশ্চন আহিম নেক্সট কি আছে উক্তি আৰু যুক্তি কৈ যাচোন কিয় যুক্তিকেইটা মই পঢ়োঁ ৰ'দেই মোক লিখি আনো লগকেইটা অ'কে 10 নম্বৰ কুৱেশ্যন নহয় জানো অ'কে সমীকৰণ 2x minus 3y তাৰপিছত এইটো উক্তি হয় নাই এটা ঘটনাটো হৈ গ'ল অসীম সমাধান বস্তু এটা মন কৰা না কথা এটা এইটো এডাল কি বুজায় এইটো এডাল সৰলৰেখা বুজায় কাৰণ এটা এইটো এটা কি বুজায় এটা ৰৈখিক সমীকৰণে এডাল সৰলৰেখা বুজায় আমি অথনিৰ পৰা দুডাল সৰলৰেখা কৰি আছোঁ কিন্তু ইয়াত কেইডাল সৰলৰেখা আছে এডাল সৰলৰেখাত কিমান সংখ্যক বিন্দু থাকিব পাৰে অসীম সংখ্যক বিন্দুৰ স্থানাংকবোৰকে আমাৰ সমাধান বুলি কয় তেতিয়াহ'লে মন কৰিবি ইয়াৰ সমাধান এডাল যিহেতু এডাল সৰলৰেখা দেই সৰলৰেখাত কিমান বিন্দু থাকিব অসীম তো সেই প্ৰত্যেকটো বিন্দুৰ কাৰণে এটা এক্সৰ ভেলু এটা ৱাই ভেলু এটা এক্সৰ ভেলু এটা ৱাই ভেলু পামনে মানে কিমান সংখ্যক সমাধান একচুৱেলি আছে এই লাইনটো একচুৱেলি এইটো শুদ্ধনে শুদ্ধ যুক্তিটো কি বুলি কৈছে দুটা চলকৰ এটা ৰৈখিক সমীকৰণ স্থানাংক সমতলত এডাল সৰলৰেখা বুজায় ঠিকে কৈছে যে দুটা চলকৰ এটা ৰৈখিক সমীকৰণে স্থানাংক সমতলত সৰলৰেখা দিলে বুজাব ন হয়নে বুজাব নুবুজাব এইমাত্ৰ সেইটোৱে কথা হ'লো যে ৰৈখিক সমীকৰণে কি বুজায় সৰলৰেখা বুজায় হয়নে আৰু সৰলৰেখাত কিমান বিন্দু থাকে অসীম সেইকাৰণে হয় যুক্তি আৰু উক্তি দুইটা শুদ্ধ আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা মানে এটা অপচন এই হ'ব নেকি
वाह क्या बात कर रही है पार्ट क्यों नहीं है क्या करेगी अभी कंटिन्यूटी कर लेते हैं और उसका वो मुझको कॉपी बुक नहीं मिल रहा है बुक नहीं मिल रहा है वो मुझे वापस करेगा मेरा बुक नहीं करेगा तेरे उसका नहीं मिल रहा है तो तू कुछ नहीं वापस मिल ही नहीं रहा है अब कैसा है कवर लगा है क्या नहीं नहीं ऐसा ही ऐसा ही है ना एकदम देखना पड़ेगा क्या करने वाली है उसे कंटिन्यूटी चैप्टर 5 कर लेते ठीक है निकाल दे हैं 10 নম্বর হয়ে গেল না গৌতম লিখ না আনসার লিখি থৈ দে এটলিষ্ট বুজিলি যদি নুবুজিলি যদিও লিখি থৈ দে হ'ল নাই ইয়াৰ এইটো লিখি লাভ নাই দেখা তই বুজিলি নাই কথাটো এটা এই উত্তৰটো লিখ সব লিখি আছে নি চলি আরে কৰিলে 10.2 oh no 3.2 11 এটা আছে না নাই নে ओह राव 3.2 লিয়া ওকে 47 মনোহে কৰিব লৈছে 3.2 এটা পাৰিবি নহয় এই 47 মনোহি দেখাই থোৱা আছে হা এইখিনি পাৰিবি 47 মনোহি ইজিয়ে হয় কৰ প্ৰথম এটা কৈছে কৰি অ নাই এক নম্বৰ কোৱেশ্চন কি আছে কৈ দে মোক পঢ়ি দে ঐ চাৰি প্ৰতিস্থাপন দেই মনত পেলাবি অপনয়নো কৰিব পাৰোঁ খালি প্ৰতিস্থাপন কৰিব দিছে যদি মেনশ্যন থাকে সেইটো কৰিব লাগিব যদি মেনশ্যন থাকে নিজৰ মৰ্জি কোৱেশ্চন পাওঁ x plus y is equal to 14 এটুক মই সমীকৰণ নম্বৰ 1 বুলি ক'লো নেক্সটটো ক x minus y is equals to 4 এটো মোৰ সমীকৰণ এটা চাবি দেই প্ৰতিস্থাপনত কি কৰে শুনিবি প্ৰতিস্থাপনত কোনোবা এটা সমীকৰণ লৈ পেলাই তাৰ কাৰণে এটা প্ৰকাশ ৰাখি উলিয়ায় কোনোবা এটা চলৰ কাৰণে মানে হয়তো একটো লৈ ল নহলে বুজি ল দে একদম হয় এক নম্বৰ সমীকৰণটো ল এইবোৰক কৈ ৰৈখিক সমীকৰণ এডাল ৰেখা বুজায় ইউ এডাল ৰেখা বুজায় দুডাল ৰেখাই যদি কাটাকটি কৰে কাটাকটি কৰিলে আমি গম পাম যে যোনটো বিন্দু কাটিছে সেইটো আমাৰ হ'ব সমাধান ঠিক আছে ঐ শুন এটা বস্তু প্লিজ চাবলৈ শিকিল আৰু সদায় চেক কৰিবি বেলেগ উপায় নাই শুনিবি কুৱেশ্যন কেইটা দেখিলেই A1/A2 মনতে চেক কৰিবি ঠিক আছে কাৰণ কটাকটি কৰা ৰেখা হ'লেহে সমাধান কৰি লাভ আছে নহ'লে সমাধান কৰি লাভ নাই চা 1/1 আৰু এইটো 1/, লগালগ প্ৰথমটো বেলেগ বুলি গম পালোঁ প্ৰথমটো কি 1/1 এক্সেক্টলি A1/A2 হৈছে 1/1 B1/B2 হৈছে 1/, প্ৰথমতে বেলেগ হৈ গ'ল ন ডেট মিনছ কটাকটি কৰা ৰেখা হয় নহয় কৰিব লাভ আছে নহ'লে লাভ নহ'ল প্ৰতিস্থাপনত কি কৰিবি চা এক নম্বৰ সমীকৰণটো ল'বি লৈ পেলাই x plus y is equal to 14 বুলি লিখি ল'লোঁ মই xৰ কাৰণে প্ৰকাশ ৰাখি উলিয়াইছোঁ 14 minus y এইটোক দিলোঁ মই কেই নম্বৰ 3 নম্বৰ এনেকৈ বক্স কৰি থৈ দিলোঁ না কুছ ভি কাৰণে ইয়াৰ পৰা x বা y কাৰবাৰ কাৰণে উলিয়ালেই কিবা এটা উলিয়ালে হ'ল কোনোবা দুইটা পৰা নহয় নহয় কোনোবা এটাৰ পৰা উলিয়াবি দুইটা সমীকৰণ ইউজ কৰি এই প্ৰকাশ ৰাশিটো উলিয়াবলৈ কেৱল এটা সমীকৰণ ইউজ কৰিবি আৰু কোনোবা এটা চলকৰ কাৰণে প্ৰকাশ ৰাশিটো উলিয়াবি कंटिन्यूटी स्टार्टिंग में क्या है क्या था क्यों नहीं किया था नहीं वो चैप्टर 10 था अभी हम लोग चैप्टर 2 कर देते हैं एक सेकंड মানে হেৰি দুটা পা কিবা এটা সমীকৰণ লৈ লওঁ যেনিবা আমি x এই দুটা সমীকৰণৰ পৰা কিবা এটা সমীকৰণ সিলেক্ট কৰ y টো যেনিবা উলিয়াই তাৰপৰা y উলিয়ালি বা x উলিয়াই পেলাই কোনটো হ'ব লাগিব জানো ইয়াতে ভৰাই নিদিবি আকৌ উলিয়াই পেলাই ইটোত 3 নহয় এইটো নি পেলাই সমীকৰণ 3টো মই ক'ৰ পৰা উলিয়াইছোঁ সেইকাৰণে নি পেলাই কোনটো হ'ব লাগিব টুত কি লিখিম চা যদি তুলবা উলিয়া 1 হ'ব এক্সেক্টলি x is equal to 14 minus y বৰ আনছি সমীকৰণ 2ত বহুৱাই
2 প্ৰতিস্থাপন কৰি চাৰি 2 নম্বৰ সমীকৰণটো কি আছে 2 নম্বৰ সমীকৰণটো আছে x minus y is equal to 4 x ৰ জেগাত মই লিখিম 14 minus y তাৰ জেগাত লিখিম x ৰ জেগাত minus y is equal to 4 14 minus y is equal to 4 14 minus y মিলি পেলাই minus 2y হৈ যাব 4 আছে minus 2y টো মই ইয়াতে থলোঁ 14 টো ইফালে গুচি গ'লোঁ 4 minus 14 হৈ গ'ল আমি পাম minus 2y is equal to minus 10 মাইনাছে কাটি দিলোঁ বেসিক্যালি আমি পালোগে 2y is equal to 10 তো y is equal to 10 by 2 answer is 5 তো y টো আমি পাই গ'লো এটা y টো লাষ্টত লিখি পেলাই 5 তে লিখিলি সদায় মনে ৰাখিবি এটানো বক্স কৰিবি কি কৰিবি লগালগ কি লিখিবি চা y is equal to 5 সমীকৰণ 3 ত বহুৱাই কাৰণ x টো ইয়াত ডাইৰেক্ট ওলাই আছে সমীকৰণ 3 ত বহুৱাই তো 3 ত মানে কি আছিল implies x is equal to 14 minus y হি কৰি না প্লিজ আনসার ওলাব 9 বক্স কৰি x is equal to 9 y is equal to 5 এবাৰ চেক কৰিছা না পিছৰ আনসাৰ ঠিক আছে নে अभी करते हैं क्वेश्चन नंबर 2 শুনিবি দেই যেতিয়ালৈকে আমাৰ ৰৈখিক সমীকৰণৰ নিচিনা নালাগে আমি বনাই ল'ব লাগিব শুনিবি ৰৈখিক সমীকৰণবোৰ কেনেকুৱা হয় ax + by + c = 0 নিচিনা হয় ঐ কি হ'ল আৰু লিখি যা প্ৰথম কোৱেশ্চন আয়ুষ কো কোৱেশ্চন কো ফাৰ্স্ট সেকেন্ড কোৱেশ্চন কো s -
ইজ ইকুৱেল টু এইটো সমীকৰণৰ নিচিনা লাগিছে কাৰণে 1 নম্বৰ দি দিলোঁ ছেকেণ্ডটো কি কৈছে s বাই 3 মোৰ মাজত প্লাছ প্লাছ t বাই 2 ক'ত আছ হে বুলি ক'লে নম্বৰ নাপাওঁ এতিয়া শুনছা এইটো পুৰা ৰৈখিক সমীকৰণ নিচিনাকৈ আছে এইটো কিবা বাই বাই হৈ আছে হয়নে তলত কিবা 3 বাই 3 বাই 2 মই কি কৰিম চা চাই ল প্লিজ 3 আৰু 2 এলচিএম লৈ ল'ম কি লৈ ল'ম লসাগু কি লৈ ল'ম লসাগু লৈ 3 আৰু 2 লসাগু কিমান হয় 3 আৰু লসাগু মানে জানো নাই লসাগু মানে হৈছে 2 পূৰণৰ নেউতা 3 পূৰণৰ নেউতাত একে যোনটো কমন নহয় প্ৰথমতে যোনটো কমন আহে 2 এগুণ 2 2 দুগুণ 4 2 তিনিগুণ 6 3 এগুণ 3 3 দুগুণ 6 3 4 গুণ 12টা ওলায় 2 6 গুণ 12টা ওলায় 3 তাৰপিছত হেৰি আকৌ 2 9 গুণ 18টা ওলায় 3 6 গুণ মিলি মিলি গৈ থাকিব কিন্তু চবতছে প্ৰথমতে মিলাটোক লসাগু বুলি কয় চবতছে প্ৰথমতে কোন মিলে 6 3 দুগুণ 6 সেইকাৰণে এছৰ লগত কি পূৰণ হৈ যাব 2 2s হৈ যাব 2 কিমান গুণ 6 2 কিমান গুণ 6 3 গুণ তো ওপৰত 3 টোৰ লগত t টোৰ লগত 3 3t is equal to 6 এটা মন কৰা কথা তাত 2 নাযায় দেই দেখা নাযায় এই 6 টো ক'ত আছে লিখি গৈছে নে মই যে ক'লে ইয়া গৈ আছে লিখিব ভাল আৰু দেই একদম 6 টো ক'ত আছে ইপিনে গ'লে কি হ'ব পূৰণ হৈ যাব 6 পূৰণ 6 2s plus 3t is equal to 36 এইটোক দে ইকুৱেশ্যন নম্বৰ 2 সমীকৰণ নম্বৰ 2 এতিয়া চা প্ৰতিস্থাপন কৰিবলৈ মোৰ কাৰ পৰা ইজি হৈছে প্ৰতিস্থাপন কৰিবলৈ প্ৰথমতে কি কৰিব লাগিব এক্সেক্টলি ফাৰ্ষ্টটো পৰা ইজি হৈ আছে তো মই কি কৰিম চা তো মই লিখিম অথবা প্ৰতিস্থাপন বুলি লিখি ল'ম প্ৰতিস্থাপন পদ্ধতি প্ৰথমটো 1 নম্বৰ লৈ পেলাই মই s - t is equal to 3 বুলি লিখিলোঁ s টো এপিনে থলো 3 plus t বুলি লিখি ললো এইটো আমাৰ হৈছে সমীকৰণ নম্বৰ 3 এতিয়া আমি লিখিম s is equal to 3 plus t সমীকৰণ 2 বহুৱাই নহয় প্ৰতিস্থাপন কৰি বহুৱাই বুলিও ক'ব পাৰি খালি যেতিয়া পদ্ধতিৰ নামেই সেইটো প্ৰতিস্থাপন বুলি লিখো এটা চা 2 নম্বৰ সমীকৰণটো আছে কি আমাৰ ওচৰত 2s plus 3t is equal to 36 sৰ জেগাত মই বহাম ব্ৰেকেটত 3 plus t plus 3t is equal to 36 মন কৰিবি বিতৰণ বিধি কৰিম 2 3 গুণ 6 2 3 পূৰণ কৰিলে 2t লগত 3t এটা আছে এপিনে 36 এটা আছে এই 6 ইফালে গ'লে বিয়োগ হৈ যাব 2t 3t মিলিয়ে যোগ হৈ গ'লে 5t হ'ব 36 minus 6 is equal to 30 এপিনে 5t আছে তো t is equal to 30 by 5 answer is 6 তো মই পালো t is equal to 6 এটা মই কি লিখিম t ৰ মান ক'ত বহাব লাগিব 3 ত বহাম 3 ত বহুৱাই is equal to s is equal to 3 plus t s is equal to 3 plus 6 answer is 9 आंसर पिछवाला पापा मिला वाला साइ कौन है ठीक है ऐसे नहीं हाँ अभी आते हैं कहाँ है माइनस दिया हुआ है क्या देखो हट रहा हूँ साइन पे माइनस बाहर आ जाता है तो माइनस लिख ले बाहर इक्वल साइन दे दे माइनस आ अब इस हाफ को देख साइन हाफ किस में आता है पीछे जा लिख दे दिस इज -30 नहीं साइन नहीं लिखना होता अभी नहीं एक काम कर लिख ले माइनस दे साइन लिख ले इनवर्स सॉरी साइन इनवर्स लिख ले ब्रैकेट डाल फिर से इसको हाफ की जगह लिख साइन 30 डिग्री ओए क्वेश्चन लो क्या हुआ स्टेपल मार देना जाओ आठा लगा भी जा নহ'লে কাম এটা কৰ
সিমানখিনি জেগাই এৰি থৈ যা নহয় টেবুল নামাৰিবি পাৰ্টখন নষ্ট নকৰিবি চাওঁ দেই তাৰমানে ক'লৈকে লিখিছিল তই এছ ইজ ইকুৱেল নাই ৰ এইকণ ইমান কৰি এৰি থৈ যা নেক্সট এবাৰ লিখ नेक्स्ट क्वेश्चन को प्लीज 3x minus नहीं 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 जल्दी 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 हाफ की जगह 30 डिग्री नहीं लिख सकती हाफ मतलब क्या था हाफ मतलब क्या था हाफ मतलब था साइन 30 डिग्री तो वही तो बोला मैंने हाफ की जगह 30 मत लिख साइन 30 लिख क्वेश्चन को कोई प्लीज अब साइन इनवर्स और साइन कैंसिल चला जाएगा खाली कैंसिल काट के मत दिखा बस आगे माइनस है डायरेक्ट माइनस कर क्वेश्चन को 3x minus y सॉरी 3x minus y is equal 3 এর এক নম্বর সমীকরণ দুই নম্বর সমীকরণ কি আছে 9x minus 3y ও ইন্টারেস্টিং কথা আছে মই তোমালোক বাৰে বাৰে চেক কৰি ল'বলৈ কিয় কৈছো এইটো a1 বাই a2 কি ল'ব চা না 1/3 b1 by b2 to 1/3 c1 by c2 to তো মই কি গম পাম জানো a1 by a2 b1 by b2 is equal to c1 by গোটে হ'ব আছে 1/3 এটাকে মিলি যোৱা অবলিক সমৰৈখিক কোন লাগি ধৰিলি লগিটা हाँ Sir, কি এটা 9 হ'ব না তিনি এসে কিমান হলে নো তেতিয়াহ'লে চা 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 মই যদি বাৰু 4 লিখিলোঁ তহঁতে যদি 6 3 4 লিখিছ সেইটো তহঁতৰ নাজানো কি হ'ব বুজিলোঁ 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 माइनस कहाँ से आ गया इधर माइनस था इसीलिए आया था इधर माइनस है नहीं सॉरी बोलने की दिक्कत नहीं है तुम ऑब्जर्व ही नहीं कर रही ना पहली बार सॉरी बोल के फायदा है कुछ पीछे आंसर मिला के देख पीछे आंसर मिला के देख डिग्री में नहीं दिया होगा शायद इसलिए बोल पीछे राइट नहीं हो सकता इसलिए बोल रहा हूँ नेक्स्ट क्वेश्चन को ओके नंबर 3 नंबर न যেহেতু a a1 by a2 b1 by b2 c1 by c2 সব মিলি গল সেইকাৰণে ইয়াৰ অসীম সমাধান থাকে অসীম সমাধান মই কৰিও লাভ নাই 3 নম্বৰ 4 নম্বৰটো ক 0.2x ও এটো মই ওপৰত কৰিব লাগিব মই দিঘলে হ'ব हाँ वही तो रेडियन में 30 डिग्री को -5/6 बोलते हैं जानना पड़ेगा वो जानने के अलावा कुछ तेरे पास है नहीं ये वाला देख ये वाला क्या कर रहे हैं सही है वो ना वही तो ऐसे करने से भी मिल जाएगा क्या मार्क्स नहीं मिलेगा ये भी 11 12 में रेडियन पे लिखना होता है वही 180 पाई है देखा π/4 ये है π/3 है π/6 निकाल ले अब मैं क्या करूंगी बस ये लास्ट में π/6 लिख 30 डिग्री है तब मैं इज इक्वल टू -π/3 -π/6 बोल ले 5/6 क्यों आया बोले 180 डिग्री पाई मतलब 180 डिग्री उसको 6 से डिवाइड करके 30 डिग्री आता है 30 के साथ डिवाइड किया ना 30 के साथ डिवाइड करके तो 6 π/6 के मतलब 180/6 तो जानना पड़ेगा कि पाई मतलब 180 डिग्री होता है नहीं पाई मतलब 180 डिग्री पता है बट 30 डिग्री लिखना ना आंसर तो ये 6 आएगा मुझे कैसे पता जानना पड़ेगा क्योंकि 180 को किससे डिवाइड करोगे 30 आएगा ऐसे तो आप 60 का कैसे पता चलेगा π/3 होता है 180 को 3 से डिवाइड करो 60 आता है 180 को 4 से डिवाइड करो 45 आता है ओए অসীম সমাধান অসমীয়া মিডিয়াম নহয় তহঁতি অসীম ফলা শব্দটো স্পেলিং জানা নাই
তেতিয়াহ'লে ঐ 4 নম্বৰ কুৱেশ্যন ক 4 নম্বৰ কুৱেশ্যন ক 4 নম্বৰ কুৱেশ্যন ক 4 নম্বৰ কুৱেশ্যন ক হুই 4 নম্বৰ কুৱেশ্যন ক 0.2x plus 0.3 ৰদে 0.2x plus 0.3y 3y is equals to Huh? 1.3 1 ঘটনাটো হ'ল যে এইবোৰ আমাৰ সহগবোৰ কিবা নৰ্মেলত নাই কিবা অদ্ভুত ধৰণে আছে হয়নে আমি এটা কৰিম কি শুনিবি ইয়াতো দুই পক্ষত 10 পূৰণ কৰি দে ইয়াত তই জাননে যে 0.2 2/10 বুলি লিখিব পাৰি গৌতম আয়ুষ তহঁতি এইটো কথা জান নাই যে 0.2 2/10 বুলি লিখিব পাৰি নাজানিলে নাজানো বুলি কওঁ জানিলে জানো বুলি কওঁ নাজানো ন 0.2 দশমিকৰ পিছত কেইটা অংক আছে এটা 0.00 আঁতৰাই দিলে মেইন সংখ্যাটো কি ইয়াত 2 2টো ওপৰত লিখিবি তলত ডিভাইড লাইনডাল লিখি 10 লিখিছোঁ 10 কে লিখিছোঁ দশমিকৰ পিছত কেইটা অংক আছে এটা তাহলে মই ইয়াত 0.30 কে লিখিম কচোন 3/3 কৈ ৰখি যাওঁ যে দেখা 3/10 বুলিও ক'ব আধা আধুৰা ক'লে মেথছটো বহুত লেহিমি যাব ওকে স্যার 1/, আয়ুষ কথা ক 1/3 কি লিখিম 3/10 1/3 আকৌ দেই 13/10 পইণ্টটো অতৰা মেইন নাম্বাৰটো কি পেটটো বাহা নাই তই আচ্ছা 1.3 মেইন নাম্বাৰটো কি 1.3 পইণ্ট আঁতৰাই দিলে মেইন নাম্বাৰটো কি কেইটা আগত পইণ্ট আছে তো বেচিকেলি ভগ্নাংশ আহিলে কি বুলি লিখিবি হা হা ওইটো সুধি আছো ঐ বাওঁফালে কিবা লখাগু চখাগু ল'ম নেকি তো ওপৰত কি থাকিব 2x plus 3y is equal to 13/10 2x plus 3y লিখিলোঁ 10টো ইফালে গুচি গ'ল 13/10 into 10 হৈ গ'ল 10 10 কাটি গ'ল মোৰ ওচৰত কি থাকিলে 2x plus 3y is equal to 13 আৰু এইটোৱে হৈছে আমাৰ প্ৰথম সমীকৰণ নম্বৰ 1 দুই নম্বৰ সমীকৰণটো কোৱা প্লিজ সমীকৰণটো দুই নম্বৰ সমীকৰণটো কোৱা ओके सबके क्या 30 डिग्री निकल रहा है क्या नहीं निकलने वाला कॉस में निगेटिव होता है कॉस में निगेटिव नहीं निकल के आता कॉस का निगेटिव हट जाता है तो अब क्या करें ये वाला काटो क्या हाँ बस वही तो इसको हाँ यस कौ 0.4x 0.4x plus plus 0.5y 0.5y equals to 2.3 2.3 বস্তুটা কোৱা না এইটো কি বুলি লিখিম মই 4/10 কৈ যা মোক কৈ যা 5/10 আৰু নহয় দেখা y টো y itu usul 23/10 তাৰপিছত কি লিখিম কৈ যা plus kalau kamu 10 অঁ তাৰপিছত plus to 4x অঁ plus 5y তাৰপিছত is equal to 23/10 য়েছ ইপিনে হ'ব আমাৰ 4x plus 5y হা then do কি লিখিম 23/10 into 10 10 কি হৈ গ'ল এটা কাটি গ'ল এই ষ্টেপটো নহ'লে আৰু এটা বেলেগ ধৰণে ক'ব পাৰিম কি জানো দুই পক্ষতে 10ৰে পূৰণ কৰি দিব পাৰিলি হয় ঠিক আছে এইটো ঠিকে আছিলে ওকে শুনি লওক কথা এটা এটা a1/a2 চেক কৰা নাই a1/a2 কি হয় 2/, আৰু b1/b2 3/, মিলিছে জানো তো a1/a2 is not equal to b1/b2 কেনেকুৱা ধৰণৰ ৰেখা এক্সেক্টলি কটাকটি কৰা ৰেখা আৰু তাৰ সমীকৰণবোৰ কেনেকুৱা অদ্বিতীয় সমাধান সমীকৰণ কৰি দিলোঁ মই অদ্বিতীয় সমাধান অ'কে এতিয়া ছাৰ এই ঘটনাটো শুনিবি কাৰ পৰা বনালে হ'ল তোমাৰ ইমান ফৰক নপৰে মই 1 নম্বৰৰ পৰা বনাম ঠিক আছে প্ৰতিস্থাপন কি পাম 1 নম্বৰৰ পৰা বনালে 2x plus 3y is equal to 13 তহঁতি ক x ৰ কাৰণে কৰোঁ নে y কাৰণে কৰোঁ x ৰ কাৰণে কৰোঁ ঐ চা গৌতম আয়ুষ চা x ৰ প্ৰকাশ প্ৰাকৃটো কেনেকৈ উলিয়ায়
যাৰ প্ৰকাশ ৰাশি উলিয়াব লাগে তাক বাওঁফালে থৈ দি বাকী সোপাক এটা এটাকৈ ইফালে লৈ গৈ থাকিবি। এক্সৰ লগত 2 আছে, সেইবুলি 2টো আগত নিদিওঁ আকৌ, আগতে প্লাছ মাইনাছ হৈ থকাব নিম। প্লাছত কি আছে 3y, ইফালে গুচি গ'লে কি হ'ব? হা ডাঙৰকৈ ক, ঠিকেইটো কৈছ, ডাঙৰকৈ ক, ভুলে ক শুদ্ধই ক, ডাঙৰকৈ ক দেহা, এক্সাম নহয় নহয়। অঁ 13 মাইনাছ 2টো এক্সৰ লগত কি হৈ আছে? 2টো এক্সৰ লগত কেনেকৈ প্লাছ হৈ আছে দেহা? 2টো ইফালে গ'লে কি হ'ব? হৰণ। তো এক্স ইজ ইকুৱেল টু হৰণ চিটো দিয়ে দিওঁ, 13 মাইনাছ 3y ডিভাইডেড বাই, এইটো আমাৰ প্ৰকাশ ৰাশি এক্সৰ, এক আমি ক'ম সমীকৰণ 3। কোনটো? নাই ল'লেই হ'ল ছোৱালী, ল'লেই হ'ল, ইমান টেনশ্যন নল'লে। হা অঁ ৱাইটো তেনেকৈ ওলালহেঁতেন, ৱাইটো ওলাবতো আমাৰ 13 মাইনাছ 2x ডিভাইডেড বাই 3, একেটা কথা কৰিলেই হ'ল। X is equal to 13 minus 3y by 2 সমীকৰণ কেই নম্বৰত বহাওঁ? 1ৰ পৰা উলিয়াইছোঁ ন, 2 নম্বৰ সমীকৰণ 2ত বহুৱাই। 2টো কি আছে আমাৰ? 2টো আছে আমাৰ 4x plus 5y is equal to 23. তো 4 into 13 minus 3y divided by 2 plus 5y is equal to 23. ইয়াৰ পৰা আমি কি পাম? 4ক 2য়ে হৰণ যাব, দুগুণ 2 পূৰণ 13 মাইনাছ 3y প্লাছ 5y ইজ ইকুৱেল 23। আমি পামগৈ এতিয়া যে 2 13 2টো বিতৰণ বিধি কৰিছোঁ দেই, 2 13 হ'ব 26 আৰু 2 3 গুণ 6 6y প্লাছ 5y ইজ ইকুৱেল টু 23। ইয়াৰ পৰা আমি পামগৈ যে 26টো লিখিলোঁ মাইনাছ 6y প্লাছ 5y একে একে সদৃশ পদ হয়, ডাঙৰটোৰ লগত মাইনাছ চাইন, সৰুটোৰ লগত পজিটিভ চাইন। বিয়োগ কৰিব লাগিব, 6ৰ পৰা 5 গ'ল, থাকিল 1 মাইনাছ y মাইনাছ 1y। এইটো এটা কণ্ট্ৰল কৰিব লাগিব, বেলেগ উপায় নাই আমাৰ। খংটোতো ভিতৰৰ বস্তু, গৰমটো বাহিৰৰ বস্তু। তো বাহিৰৰ বস্তু এটা যদি ভিতৰৰ বস্তু এটা কণ্ট্ৰল কৰিবলৈ দিছ ন, সেইটোতো বহুত ডাঙৰ কথা হৈ যাব তেতিয়া। মাইনাছ 3 হ'ব, খালি মাইনাছ মাইনাছ কাটি গৈ পেলাই কি হৈছে? y ইজ ইকুৱেল টু 3 একজেক্টলি। এতিয়া চা, y ইজ ইকুৱেল টু 3 ক'ত বহুৱাই? 3 বহুৱাই দিছোঁ দেই দেহা। দেহাটো গৰমত যেতিয়া চা, যোনদিনাখনতো মেট্ৰিক পৰীক্ষা থাকিব সেইদিনাখনি বাই চান্স বোলে যোনখন স্কুলত পৰীক্ষা দি আছ সেইখন স্কুলত লাইট গুচি গ'ল, নাই ডিপেণ্ড কৰিব লাইটটো বেছি ডাঙৰ নে তহঁতৰ কাৰণে সেই পৰীক্ষাটো বেছি ডাঙৰ। যদি লাইটটো বেছি ডাঙৰ হৈ যায় ন, জীৱনত বহুত দিগদাৰ হৈ যাব। অন্ধকাৰ নহয় দেহা, মানে তোৰ প্ৰায়ৰিটিজখিনি ছেট নহ'ব ন, যে মোৰ কাৰণে লাইটটোহে ডাঙৰ আৰু বাকী যি হৈ থাকক লাইফটো। x is equal to 2, y is equal to উঠে অলপমান উঠে, নহ'লে ৰাতিনো লাইট বন্ধ কৰি কেলৈ শুৱ? আৰাম পাবলৈ, মাইণ্ডটো নহ'লে বহুত এলাৰ্ট হৈ থাকে। এইখিনি ওপৰখিনি, তাৰপিছত এইখিনি লাষ্টত ইখন মিলাই চাচোন প্লিজ। আনচাৰ মিলাই 8টা লাগে, আনচাৰ মিলাই চা, কামোৰ লাগিব দেখা, উপায় নাই। পাগল হ, একো নাই, পাগল হৈ যায়, একো নাই। একজেক্টলি নপঢ় খালি, কুछ भी हो जाए पढ़ो, खाली जिदी कोई नहीं बोला बेहो, पागल हो जाए। हो गया? नहीं अगला वाला। মিলাই চা তো এইখন नेक्स्ट क्वेश्चन करो, उलिया नेक्स्ट क्वेश्चन लिख हो गया। अगला वाला पीछे आंसर मिला है? नहीं मैंने देखनी नहीं है, पीछे आंसर मिला है? लगने से नहीं होता ना, कौन सा कर रहा है?
सेम ही तो 10 नहीं किया तूने 10 कर लिया कहाँ हाँ ठीक है 11 भैया बस कॉस में माइनस में हट जाता है कॉस और सेक में सेक में ओए क्वेश्चन को प्लीज लिख ली वो तो मैं खेल के নম্বর क्वेश्चन 1 और 5 1 और কেটা আছে 6টা আছে নি ওকে তো হেটো কৈছো দিম জানি এক গেটা কৰি লম খালি ও क्वेश्चन को प्लीज √2 √2x plus √3y ওই ল'ৰাকেইটা তাৰপিছত এটা 1 নম্বৰ দি তাৰপিছত শুনি থৈ দে এক্সেক্টলি অঁ শুনি থৈ দে √3 তাৰপিছত -√8y 0 সমীকৰণ মই 1 ৰ প্ৰতিস্থাপন কৰিবলৈ চাম ঠিক আছে ইয়াত তো সিম্পল কৰি ল'ব নোৱাৰা ৰুট ঐ মই ইজিকুৱেলছলি কোৱা যায় ইকুৱেলছ টু হয় অঁ ইজ ইকুৱেলছ টু মানে ইজ ইকুৱেলছ টু বেসিক্যালি ইজ ইকুৱেলছ টু নহয় ইজ ইকুৱেল টু ইকুৱেলছ হয় ইজ ইকুৱেল টু ঠিকে আছে ইজ ইকুৱেল টু ঠিকে আছে চাব 1 নম্বৰ কি কৰিম আমি √2x plus √3y is equal to 0 √2x থম মই √3 টো ইফালে লৈ যাম মাইনাছ √3y হৈ যাব খালি ৰুটটো দুটা ভালকে মন কৰিবি দেই x is equal to minus √3 বাহিৰত y divided by √2 এইটো হ'ব আমাৰ সমীকৰণ নম্বৰ 3 পৰাপক্ষত মই এইকেইটাকো বক্স কৰিবলৈ কমে এইটো এটা সমীকৰণ এইটো এটা সমীকৰণ এতিয়া চা কি কৰিম আমি x is equal to minus √3 by √2 y সমীকৰণ 2 প্ৰতিস্থাপন কৰি আমি পাম 2 implies √3x minus √8y is equal to 0 √3 হৈ গ'ল √3 আৰু x ৰ জাগাত মই লিখিম মাইনাছ √3 বাই √2y √8y is equal to 0 ল'ৰাকেইটা ছোৱালীকেইজনী এইকণলৈকে ক'ত লাগি ধৰিলে এবাৰ চাই লওঁ মোক এতিয়া কি কৰিব পাৰিম কৈ যা মানে অঁ 2 আছে নে √2 আছে তেতিয়াহ'লে 2 আৰু √2 মাজত ডিফাৰেঞ্চ আছে বহুত এই তিনিটো ওপৰত আছে তলত আছে চৰি এই √3 টো ওপৰত আছে নে তলত আছে এই মাইনাছ √3 টো ওপৰত আছে নে তলত আছে নহয় পূৰণ হওঁতে লসাগু নলয় যোগ বিকৰত লসাগু লয় পাছত লৈ আছোঁ ৰ প্ৰথমতে এটা পূৰণ কৰিছোঁ √3 পূৰণ কৰিলে 3 ওলাব এক্সেক্টলি মাইনাছ আছে -3 তলত আহিব √2y minus √8y is equal to 0 এটা মোক কৈছোঁ √8y তলত একো নাই মানে কেইটা আছে 1টা আছে মই গোটেইডাল ডিভাইড লাইনে মাৰি দিম তলত লসাগু কি আহিব √2 আহিব এক্সেক্টলি ইয়াত √2 আছে সেইকাৰণে ওপৰত -3y এটাই আহিলে এতিয়া মন কৰা কথা এটা ইয়াত কি আছিলে 1টা হা সেই 1ক √2 বনাবলৈ √2 পূৰণ কৰিব লাগিব ডেট মিনছ ওপৰৰ এই পাৰ্টটোৰ লগতো √8y লগতো আৰু এটা মই √2 এটা পূৰণ কৰিব লাগিব বস্তু এটা মন কৰিছোঁ নে কথা এটা এতিয়া
মাইনাছ ৰুট মাইনাছ 3y বাই চাই থাকিলে ৰুট 8 আৰু ৰুট 2 মাল্টিপ্লাই কৰিলে কি হয় ৰুট 8 আৰু ৰুট 2 মাল্টিপ্লাই কৰিলে কি হয় ৰুট 16 মাইনাছ ৰুট 16 y আৰু তলৰ ৰুট 2 টো এপিনে 0 ওচৰলৈ গ'লে কি হৈ যাব মাইনাছ নহয় দেখা পূৰণত আছে হৰণত আছে এপিনে গ'লে পূৰণত আহিব 0 পূৰণ আয়ুষই গম পাইছ ন কথাটো এইটো তলৰ ৰুট 2 টো কি হৈ আছে ইপিনে গ'লে কাৰ লগত 0 লগত যিকোনো বস্তু পূৰণ কৰা আনসাৰ এক্সেক্টলি আৰু জাননে কোনোবাই ৰুট 16 মানে কি হয় ৰুট 16 মানে কি এইটো বৰ্গমূল চিম্বল বুলি কয় 3 গুণ কিমান ইয়াৰ খেলি আছে আপোনাক আৰু 3 গুণ 9 তো ৰুট 9 মানে ৰুট 9 মানে 3 স্কোৱাৰ মানে 9 ৰুট 9 মানে বেলেগ একো নহয় 9 ৰ জেগাত ৰুটৰ ভিতৰত কি আহিব 3 স্কোৱাৰ আহিব বিকজ 9টোৱে হৈছে 3ৰ বৰ্গ বৰ্গমূলৰ চিম্বলত এনেকুৱা বস্তু থাকিলে এই বৰ্গমূল চিম্বলটো আৰু 2টো নাইকিয়া হৈ যায় থাকি যায় আমাৰ 3 6 কেতিয়াকৈ গম পাওঁ নাই ৰুট 36ক 6 বুলি কয় দেহা ৰুট 100 কি থেলে ৰুট 81 কি থেলে জানো খেলি মেলি কৰক কেলে সাধাৰণ বস্তু এটা খেলি মেলি কৰি গোটেই অংকটো খেলি মেলি হৈ যায় ন অ'কে ছাৰ এইটো হ'ব 4y এইটো হ'ব 0 ইয়াৰ পৰা মই কি গম পাম ছাৰ -3 আৰু -4 দুটাৰ আগতে একে চিন আছে একে চিন থাকিলে আমি কৰোঁ 3 4 পাম আমি 7 আৰু আগত মাইনাছ চাইন মন কৰ কথা এটা যে ইয়াত মই এটা তহঁতক আৰু এটা বস্তু লিখাই দিম দে চাবি y is equal something by 0 লিখে 0 by লিখিব পাৰি 0 by কিবা এটা লিখিব পাৰি কিবা এটা by 0 লিখিব তলত 0 নাহে y is equal to 0 y চাই হককো x is equal to কি ল'ব -3 by root -√3 by √2 y তো -√3 by √2 into 0 basically 0 x is equal to পালোগে আমি 0 আনসার পালোগে x is equal to 0 y is equal to 0 হয় না এবাৰ চাই দিম ইন্টারেস্টিং কথা এটা শুনিবি এই সমীকৰণটোত এটা পাৰ্ট মিসিং হৈ আছে আমাৰ সমীকৰণবোৰ হৈছে ax + by + c = 0 ইয়াত c টো নাই ইয়াতো মন কৰ যেতিয়া লিখিবি যেতিয়া এটা ৰৈখিক অটকাবল লিখি লওঁ যেতিয়া এটা ৰৈখিক সমীকৰণৰ c পাৰ্টটো c নাথাকে c জি লিখ c পাৰ্টটো নাথাকে বা c c পাৰ্টটো লিখি লওঁ c পাৰ্টটো নাথাকে সেই ৰৈখিক সমীকৰণডাল সেই ৰৈখিক সমীকৰণৰ বা সেই ৰৈখিক সমীকৰণে বুজোৱা দেখা যেতিয়া এটা ৰৈখিক সমীকৰণৰ c
পাৰ্টটো নাথাকে সেই ৰৈখিক সমীকৰণে বুজোৱা সৰল ৰেখাডাল নিশ্চয়কৈ মূল বিন্দু 0,0ৰ মাজেৰে যাব চি অংশটো নথকা দুই ৰৈখিক সমীকৰণে বুজোৱা সৰল ৰেখা দুডালে সেয়ে কি হ'ল এক ছেকেণ্ড 0,0 মূল বিন্দু সেয়ে 0,0 মূল বিন্দুত কটাকটি কৰিব অৰ্থাৎ সমাধান হ'ব 0,0 তহঁতি এই সমীকৰণবোৰ সমাধান নকৰাকেই সমাধান কৰিব লাগিব কিন্তু নকৰাকে উত্তৰটো পাব কেনে গম পাও যদি চি নাই ইয়াতো চি নাই লগালগ গম পাবি যে দুইটাই কোনটো মাজেদি গৈছে 0,0 তো লগালগ সমাধানটো কেনে হ'ব 0,0 আহিছো বন্ধ কৰি নটিছ